এজনী বহুত ধুনীয়া মহিলা বিমানখনৰ ভিতৰলৈ সোমাই আহিল আৰু নিজৰ চিটটো বিচাৰি ইফালে সিফালে চকু ফুৰাই চাব ধৰিলে। তাই দেখিলে যে তাই চিটটো এজন এনেকুৱা মানুহৰ ওচৰত আছে যাৰ দুয়োটা হাতেই নাই। মানুহজনী সেই ব্যক্তিজনৰ ওচৰত বহিবলৈ অমান্তি হ'ল। সেই ধুনীয়া মানুহজনীয়ে এয়াৰ হোষ্টেছ এগৰাকী মাতি ক'লে, মই এইটো চিটত বহি শান্তিৰে যাত্ৰা কৰিব নোৱাৰিম, কাৰণ কাষৰ চিটটোত যিজন ব্যক্তি বহি আছে সেইজনৰ দুয়োটা হাতেই নাই। সেইবাবে মই সেই মানুহজনৰ ওচৰত বহি যাত্ৰা কৰিব নোৱাৰিম। মানুহজনীয়ে এয়াৰ হোষ্টেজক চিটটো সলাই দিবৰ বাবে অনুৰোধ জনালে। আচৰিত হৈ এয়াৰ হোষ্টেছগৰাকীয়ে আকৌ সুধিলে, কিয় যাব নোৱাৰে সেই ব্যক্তিজনৰ কাষৰ চিটটোত বহি? তেতিয়া সেই ধুনীয়া মানুহজনীয়ে ক'লে, মই এনেকুৱা মানুহ একেবাৰেই পচন্দ নকৰোঁ, গতিকে মোক চিটটো সলাই দি যাত্ৰাত সহায় কৰক। দেখাত পঢ়া-শুনা শিক্ষিত যেন লগা সেই মানুহজনীৰ কথা শুনি এয়াৰ হোষ্টেছগৰাকী বৰ আচৰিত হ'ল। এয়াৰ হোষ্টেছে কিবা কোৱাৰ আগতেই সেই মানুহজনীয়ে চিঞৰি চিঞৰি আকৌ ক'লে, প্লিজ মোক চিটটো সলাই দিয়ক। এয়াৰ হোষ্টেছগৰাকীয়ে খালী চিট বিচাৰি চাৰিওপিনে চকু ফুৰালে, কিন্তু ক'তো এটা খালী চিট দেখা নাপালে। এয়াৰ হোষ্টেছগৰাকীয়ে মানুহজনীক ক'লে, মেডাম, এই ইকনমিক ক্লাছত এটাও চিট খালী নাই, কিন্তু যাত্ৰীসকলৰ সুবিধাৰ প্ৰতি ধ্যান ৰখাটো আমাৰ দায়িত্ব। মই বিমানৰ কেপ্টেইনৰ লগত কথা পাতি কিবা এটা সমাধান উলিয়াম। কৃপা কৰি তেতিয়ালৈকে অলপ ধৈৰ্য ধৰক। এই বুলি কৈ এয়াৰ হোষ্টেছগৰাকী কেপ্টেইনৰ লগত কথা পাতিবলৈ গুচি গ'ল। অলপ সময় অপেক্ষা কৰাৰ পিছত এয়াৰ হোষ্টেছগৰাকী আহিল আৰু আহি মহিলাগৰাকীক ক'লে, মেডাম, আপুনি যি কষ্ট পালে তাৰ কাৰণে আমি দুখিত। এই গোটেই বিমানখনত কেৱল এটা চিটহে খালী আছে আৰু সেইটো প্ৰথম শ্ৰেণীৰহে। মই আমাৰ গোটেই টীমটোৰ লগত কথা পাতিলোঁ। কোনো যাত্ৰীকে ইকনমিক ক্লাছৰ পৰা প্ৰথম শ্ৰেণীলৈ আজিলৈকে অনাৰ ৰেকৰ্ড নাই। প্ৰথমবাৰৰ কাৰণে আজি ইকনমিক ক্লাছৰ পৰা প্ৰথম শ্ৰেণীলৈ যাত্ৰী নিবলৈ ওলাইছোঁ। ধুনীয়া মহিলাগৰাকী সেই কথা শুনি অতি আনন্দিত হ'ল। কিন্তু তাই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কিবা কোৱাৰ আগতেই এয়াৰ হোষ্টেছগৰাকী সেই শাৰীৰিকভাৱে অক্ষম ব্যক্তিজনৰ ওচৰ চাপি অতি বিনম্ৰভাৱে সুধিলে, ছাৰ, আপুনি প্ৰথম শ্ৰেণীত বহি আমাক আপোনাৰ শুশ্ৰূষা কৰাৰ সুযোগ দিয়ক, কাৰণ আমি নিবিচাৰোঁ যে আপুনি এজনী অসুস্থ যাত্ৰীৰ লগত যাত্ৰা কৰি গোটেই যাত্ৰাটো অশান্তিত থকাটো। এই কথা শুনি সকলো যাত্ৰীয়ে হাত চাপৰি বজাই এই সিদ্ধান্তটোত সন্মতি প্ৰদান কৰিলে। সেই ধুনীয়া মহিলাগৰাকী লাজত তলৰ পৰা মূৰ ওপৰ কৰিব পৰা নাছিল। তেতিয়া সেই হাত কটা মানুহজনে থিয় হৈ ক'লে, মই এজন প্ৰাক্তন সৈনিক আছিলোঁ আৰু মই এটা অপাৰেশ্যনত কাশ্মীৰৰ সীমাত হোৱা বম বিস্ফোৰণত মোৰ দুয়োটা হাত হেৰুৱাওঁ। প্ৰথমতে মই যেতিয়া এই মানুহগৰাকীৰ কথা শুনিছিলোঁ তেতিয়া মই ভাবিছিলোঁ, মই কি মানুহবোৰৰ সুৰক্ষাৰ কাৰণে নিজৰ জীৱন ইমান বিপদৰ মুখলৈ ঠেলি দিছিলোঁ আৰু নিজৰ দুয়োটা হাত হেৰুৱালোঁ। কিন্তু যেতিয়া আপোনালোকৰ প্ৰতিক্ৰিয়া দেখিলোঁ, এতিয়া মই নিজৰ ওপৰত গৰ্ব অনুভৱ কৰিছোঁ যে মই নিজৰ দেশ আৰু দেশবাসীৰ বাবে নিজৰ দুয়োটা হাত হেৰুৱালোঁ। এই বুলি কৈ মানুহজন প্ৰথম শ্ৰেণীলৈ গুচি গ'ল। সেই ধুনীয়া মহিলাগৰাকী তলমূৰ কৰি চিটত বহি পৰিল। বন্ধু-বান্ধৱীসকল, এই কাহিনীটোৱে আমাক ইয়াকেই বুজায় যে বিচাৰধাৰাত যদি মহানতা নাথাকে তেতিয়া ধুনীয়া চেহেৰাৰ কোনো মূল্য নাথাকে। বন্ধু-বান্ধৱীসকল, কাহিনীটো শুনি ভাল পালে কমেণ্ট এটা কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।